গুড মৰ্ণিং, ওম সাইৰাম। সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। মানে ল'ৰা ছোৱালী থকা মাকবোৰৰ এনেকুৱা দশা হয়নে বাৰু? মোৰ যে হয় দেই। মই যিমান সোনকালে উঠোঁ বুলি ভাবোঁ এই আইডিয়াৰ পৰা উঠিব নোৱাৰোঁ। উঠিলেও কৰিবলগীয়া কামবোৰতো কৰিবই লাগিব ন। অকণ ধৰ মা, অকণ ধৰ মা, অকণ ধৰ এনেকৈয়ে থাকে। এই ঠাণ্ডা পানী খাই খাই এতিয়া চৰ্দি লাগিছে। একদম কথা নহয় ভাই। এটা সঁচা কথা, ভগৱানৰ যেতিয়া আপুনি চৰণত সেৱা কৰিব একান্ত মনে, তেতিয়া আপোনাৰ নহয় ভগৱানে ভোক নাইকিয়া কৰি পেলাই। আজি বৃহস্পতিবাৰ দিনটো মইতো ব্ৰত ৰাখিছোঁ। এইটো মোৰ 3 নম্বৰ বৃহস্পতিবাৰ হয়। আৰু এটা কথা কি জানে, যিবোৰ মানুহে ব্ৰত ৰাখে সেইবোৰ মানুহৰতো সদায় মনত থাকেই বাৰু। আৰু মোৰ ব্ৰত মই এতিয়া 3বাৰ এতিয়া ৰাখিছোঁ। নাৰাখিলেও মানে মই বৃহস্পতিবাৰ দিনটোত মাছ মাংস একেবাৰে নাখাওঁ। কিছুমান মানুহে মানে পাহৰি যায় আৰু পাহৰি খাই দিয়ে। একচুৱেলি পাহৰিব নালাগে, কিন্তু কিছুমানে পাহৰি যায়। কি কাৰণে পাহৰে মই নাজানো আৰু সেই খাই দিয়ে যে, তেতিয়া একো নহয়। কিন্তু কিছুমানে যেতিয়া জানি শুনি কাৰোবাক খাবলৈ দিয়ে নহয়, তেতিয়া কিন্তু সেই খোৱাজনৰ হাও নালাগে। যিজনে খাবলৈ দিছিলে জানি শুনিও তেওঁহে হাও লাগিব। সেইকাৰণে যিবোৰ বস্তু মানিব পাৰে মানিব লাগে, যিবোৰ বস্তু মানিব নোৱাৰে মানিব নালাগে। মই যেতিয়ালৈকে চাই বাবাৰ কথা জনা নাছিলোঁ, তেতিয়ালৈকে তাৰ আগতেও মানে মই বৃহস্পতিবাৰ দিনটো পূৰা মানো মানে। এবাৰ লগৰ এজনীৰ ঘৰলৈ গ'লোঁ লাকোৱালৈ, বন্তিহঁতৰ তাত মানে এই খা বুলি ক'লে বৃহস্পতিবাৰ। মই ইমান জোৰ কৰিছোঁ নাখাওঁ ক'লোঁ। তাই ক'লে খা খাই দিলোঁ নহয়। পিছদিনাখন কেনেকুৱা জ্বৰ মানে। যিটো বস্তু মই নাখাওঁ বুলি কৈছিলোঁ খাই দিলোঁ যে, জোৰ কৰিলেও খাব নালাগে। তেনেকুৱা মোৰ 2বাৰমান হৈছে। এতিয়া মানে মোৰ বৃহস্পতিবাৰ দিনটো মানে যেতিয়ালৈকে মই জীয়াই আছোঁ তেতিয়ালৈকে মানে সদায় মোৰ এই দিনটোত মাছ মাংস কেতিয়াও নচলিব। এতিয়া মই 9টা বৃহস্পতিবাৰ মানিব লৈছোঁ আৰু 3টা হৈছেহে আৰু 6টা আছেই বাৰু। ধুনীয়াকৈ পাৰ কৰোঁ। আৰু কি জানেনে, এনেকৈ যদি মানিব পাৰে আপোনাৰ কি হয় জানে, আপুনি যদি সঁচা অন্তৰে ভগৱানক মানিছে নহয়, তেনেহ'লে আপোনাৰ ভিতৰত থকা খং ৰাগবোৰ নাইকিয়া হয়। আৰু যদি খং ৰাগবোৰ আছে তেনেহ'লে আপুনি ভগৱানক মানে একান্ত মনেৰে ভবা নাই বুলি ভাবি ল'ব। সেইটোৱে প্ৰমাণ। মোৰ লাল চাহ, এইফালে গাখীৰ ৰুটি, এইফালে ৰুটি ভাজি। খোৱা আকৌ, চামুচখন নিজে নি মুখলৈ খোৱাচোন। ৰুমবোৰৰ ধূলিবোৰ চাফা কৰিলোঁ। এইবাৰ নিজৰ ৰুমলৈ বহুত ঠিক কৰি লওঁ, কভাৰ চভাৰ লগাওঁ। এইফালে ৰুমটো ঠিক কৰি ল'লোঁ। আজি এইটো ফালৰ পৰা দেখাইছোঁ দেই, এইবোৰ পৰ্দা চৰ্দাবোৰ চব ধুলোঁ। আৰু ইয়াত গা ধোৱাবিলাক কাপোৰ উলিয়াই থৈছোঁ। এই ভগৱানৰ নামত যে মানুহবোৰে ব্যৱসায় কৰি থাকে, ভগৱানলৈ ভয় নালাগে নি বাৰু? পইচা চবকেই লাগে। ভগৱানে মানুহৰ পৰা কেতিয়াও পইচা নিবিচাৰে। তেওঁ অকল এটাই বিচাৰে, তেওঁ সঁচা অন্তৰে প্ৰাৰ্থনা কৰক। আৰু সঁচা অন্তৰে প্ৰাৰ্থনা কৰাৰ লগে লগে তেওঁৰ যি মনোকামনা আছে সেইবোৰ পূৰ কৰি দিয়ে, নহয়নে? মই সেই বুলিয়ে জানো দেই। আপুনি যদি প্ৰকৃত ভগৱানক মনৰ পৰা প্ৰাৰ্থনা কৰে, তেনেহ'লে আপুনি যিটো জানে আনক ক'ব লাগে, যাতে আন 10জনৰো উপকাৰ হয়। তাৰ বাবদ যদি আপুনি পইচা লয়, তেনেহ'লে আপোনাৰ ভগৱানৰ প্ৰতি কোনো একো নাই। আপুনি এজন বেপাৰীহে হয় মানে, বুজি পাইছেনে? মানুহে মানুহলৈ ভয় নকৰে, কিন্তু ভগৱানেও ভয় কিয় নকৰে? ভগৱানেই চব দিছে। হয়, ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈছে, তাৰ জৰিয়তে মানুহে পইচা ইনকাম কৰিব পাৰে। কিন্তু এইটো জানো ভাল কথা হয়? মই ভাল বুলি নাভাবোঁ। আৰু এনেকুৱা কিছুমান পোষ্ট আহে যে এই ভিডিঅ'টো চোৱাৰ লগে লগে আন 10জনক শ্বেয়াৰ কৰিলে ভাল ফল পাব, যদি শ্বেয়াৰ নকৰে বেয়া ফল পাব। এতিয়া মই বাৰু অবিশ্বাস কৰিছোঁ, কিন্তু ভয়ো লাগে ন। যদি শ্বেয়াৰ নকৰোঁ কিবা এটা হৈ যায়, ভয় লাগেনে বাৰু? মোৰ কিন্তু ভয় লাগে দেই। ঠিক তেনেকুৱাই কথা এটা কি হৈছে জানে, আমি ক্লাছ 5ত আছিলোঁ। অঞ্জুমণি ৰাভা বুলি আমাৰ লগৰ এজনী আছে। তাই মানে এই ৰাস্তাত যে দি থাকে কাগজবোৰ পঢ়িলে মানে 11জনক লিখি নিজ হাতেৰে লিখি পিনে দিব লাগিব, নহ'লে বেয়া হ'ব বুলি দিয়ে যে। তাই হোলা ভাই মোলা কি কৰিছে, সেইখন পঢ়িলে নহয়।
তাৰপিছত আৰু পূৰা হাতেৰে লিখিছে। চবেই কৈছে এইবোৰ এনেই তাই ইমান কান্দিছে নহয় বেচেৰীজনী। পৃথিৱীত বহুত চিম্পুল মানুহ আছে, বহুত সাধাৰণ মানুহ আছে। এই সাধাৰণ মানুহবোৰৰ পৰা লুটি লুটি খাই খাই এই ভণ্ড বাবাবোৰ মানে ইমানেই ওপৰলৈ গৈছে নহয়। ভগৱান যে সঁচাকৈ আছে তেওঁলোকে এই বস্তুটো পাহৰি গৈছে, নিজকে ভগৱান বুলি ভাবিব লৈছে। এইবোৰ কৰিব নাপায়। যদি আপুনি কাৰোবাক কিবা এটা ভাল কৰিব বিচাৰিছে কওক। যদি পইচাই লাগে দিব পাৰিব, কোনোবাই দিব পাৰিব, কোনোবাই দিব নোৱাৰিবও পাৰে। তেওঁৰ কাৰণে আপুনি ভগৱান হওকচোন। ফ্ৰীতে একো কৰিব নোৱাৰেনে? যিটো জানে সেইটোও ক'ব নোৱাৰেনে? তেনেহ'লে আপুনি কেনেকুৱা অৰ্থলোভী হ'ব লাগিব? কৰিবলৈ ভয় কৰে কিন্তু ভগৱানলৈ ভয় নকৰে। আজিকালি মানুহবোৰ এনেকুৱা। তাৰ ফলটো ভগৱানে দিবই, এই জনমতেই দিব বাৰু। সেই যে শ্বেয়াৰ কৰিবলৈ কয়, শ্বেয়াৰ কৰি দিওঁ, আকৌ যাৰলৈ শ্বেয়াৰ কৰিছোঁ তেওঁ আকৌ মোলৈ শ্বেয়াৰ কৰিব, আকৌ মই শ্বেয়াৰ কৰ। কোনজন ভগৱানে কৈছে মোৰ এইবোৰ শ্বেয়াৰ কৰি ফুৰ? কোনেও নাই কোৱা। এইটো আমাৰ মনৰ খুদুৱনি। মানে কি জানে, আমাৰ ভগৱানৰ প্ৰতি অটল বিশ্বাস নাই। মানে এই ভণ্ডবোৰৰ ওপৰত বিশ্বাসটো বেছি কাৰণে আমি এনেকুৱাবোৰ কৰি ফুৰোঁ। এতিয়াও ভগৱানে কোৱা নাই মোৰ বিষয়ে এনেকৈ লিখি শ্বেয়াৰ কৰ, তোৰ ভাল হ'ব। মুঠতে ভাল কৰ্ম কৰিলে ভাল ফল পাব, বেয়া কৰ্ম কৰিলে বেয়া ফল পাব। কিন্তু মানুহে মানুহক আজিকালি মাৰি দিয়ে ভাই। দয়া মমতা এইবোৰ নাইকিয়া হৈ গৈছে। ভয় ভাৱ নাইকিয়া হৈ গৈছে। ওপৰত যেন এজন আছে সেইটোও নাইকিয়া হৈ গৈছে। সেয়া মালিচ কৰি আছে, বেলেগ ভাল পাইছে তাই একদম। আইতাকবোৰ থাকিলে সেইটোৱে ফাইদা আৰু নাতিনীয়েকৰ কিবা এটা হ'বলৈই নাপায়। তৎক্ষণাত লাগিয়ে যায় ন, যেনেকৈ মাকবোৰে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে একদম কিবা এটা হ'লেই ঠিক কৰিলে এতিয়াই ভাল পাব ন। কথা কওঁ দেই, চাই বাবাৰ কথা। মই চাই বাবাক কেতিয়াবা মানিছোঁ। এজনী ছোৱালী হোষ্টেলত আছিলে। হোষ্টেলত মানে তাই মানে গাখীৰ চাহ দিয়ে যে, সেই গাখীৰ চাহখিনি চাই বাবাৰ মানে আগত উৎসৰ্গা কৰে। উৎসৰ্গা কৰাৰ পিছত যিহেতু হোষ্টেলত থাকে সেই চাহখিনিকে তাই মানে খাই দিয়ে। এদিন বোলে কি হ'ল, তাত লাল চাহ দিলে, গাখীৰ নাই বোলে। তাৰপিছত তাই যেনেকৈ উৎসৰ্গা কৰে, উৎসৰ্গা কৰিলে। উৎসৰ্গা কৰাৰ পিছত আৰু তাই অফিচলৈ ওলাই আছে বোলে। ওলাই পিছত চাহখিনি খাই যে, সেই চাহখিনি খাবলৈ গৈছে, লাল চাহখিনি গাখীৰ চাহ হৈ গ'ল। সেয়া ভগৱান যে আছে। ময়ো প্ৰমাণ পাইছোঁ তেনেকৈ, মই কৈছোঁ বাৰু আগতে। সেই তেতিয়াৰ পৰা মানে মই শুনি মানে সেই তেতিয়াৰ পৰাই মই মানে চাই বাবাক মানিব লৈছোঁ। আৰু সঁচাকৈ কৈছোঁ, সঁচাকৈ আছে বাবা। বাবাই প্ৰমাণ দিয়েই, গম পাইছেনে? কিবা প্ৰব্লেম হ'লে মাতি চাবচোন, নামটো কৈ চাব, ওম চাই ৰাম বুলি চাব না, চব ঠিক হ'ব। মাত্ৰ অকণমান তেওঁ মানে পৰীক্ষা এটা লয় আৰু আপুনি কিমান মানে তেওঁক অন্তৰেৰে পূজা কৰিছে, মুখেৰে কৈছে নে অন্তৰৰ পৰা কৈছে, মানে তেওঁ সেইটো পৰীক্ষা লয় আৰু। বাকী ময়ো মাজে মাজে পৰীক্ষা দি থাকিব লগা হয় ভগৱানৰ ওচৰত। ভগৱানে মোৰ টেষ্টিং লৈ থাকে, কিন্তু সম্পূৰ্ণ বিশ্বাস আছে তেওঁ মোৰ লগত আছে বুলি, আৰু সদায় থাকিব। যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে মই চাই বাবাৰ চৰণত মূৰটো সদায় দুৱাই ৰাখিম বাৰু। সেয়াই আৰু মুঠতে এটা কথাই সদায় মনত ৰাখিব, আনক ঠগি খাব পাৰিব কিন্তু ভগৱানক ঠগিব নোৱাৰে। আৰু আনক ঠগি আপুনি কিমান দিন খাবনো, এদিনহে খাব। সদায় জানো খাব পাৰিব? তাৰ বদলি আপুনি সৎ পথত থাকি কাম কৰক না। যিটো কৰিছে সঁচাকৈ কৰি কৰক না। পইচা লাগিলে অঁ লাগে বুলি খোজক, কিন্তু মিছা অভিনয় কৰি যেতিয়া ধৰা পৰিব কেনেকুৱা লাজ পাব? আপোনাৰ বাটটো মৰিবনে? সেইটোৱে। মানুহে মানুহলৈ ভয় কৰিবলৈ দৰকাৰো নাই, কিন্তু ভগৱানলৈ ভয় কৰিব লাগে, গম পাইছেনে? তেওঁতকৈ আৰু ওপৰত কোনো নাই। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।